আপোনাৰ ফেচবুকত এনেকুৱা প্ৰব্লেম আহিছে নেকি? ইউৰ প্ৰফাইল ইজ নট এলিজিবল টু বি ৰিকমেণ্ডেড ৰাইট নাও। আপোনাৰ ফেচবুকত এই প্ৰব্লেমটো আহিছে নেকি? এনেকুৱা হালধীয়া হৈ গৈছে নেকি? যদি হৈছে কি কৰিব লাগিব? ইয়াৰ সমাধানটো কি? ইয়াৰ প্ৰব্লেমটো আমি কেনেকুৱা কৰি সলভ কৰিম? মই আপোনালোকক আজি ধুনীয়াকৈ বুজাই দিম। যদি আপোনাৰ এই প্ৰব্লেমটো আহিছে, ইউৰ প্ৰফাইল ইজ নট এলিজিবল টু বি ৰিকমেণ্ডেড ৰাইট নাও, যদি এনেকুৱা প্ৰব্লেমটো আহে, এই প্ৰব্লেমটো আমি কিমান ধুনীয়াকৈ সলভ কৰি দিম আপোনালোকে চাব। এইটো প্ৰব্লেমটো সলভ কৰাৰ কাৰণে ভিডিঅ'টো গোটেইখিনি চাব। আৰু যদি আপুনি মোৰ একাউণ্টত আজি নতুন, তেতিয়াহ'লে ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো আৰু দেৰি নকৰি পেলাই আপোনালোকক ধুনীয়াকৈ বুজাই দিম স্ক্ৰীন ৰেকৰ্ডিঙৰ জৰিয়তে, ঠিক আছে? তো ভিডিঅ'টো একদম স্কিপ নকৰিব। আৰু এবাৰ কৈছোঁ, যদি আপুনি নতুন তেতিয়াহ'লে ফ'ল' কৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই প্ৰায়ে দি থাকোঁ। কিহৰ কাৰণে? আৰু এই ভিডিঅ'টো মই মোৰ নিজৰ যিটো এক্সপিৰিয়েঞ্চ, সেইটোৰ ওপৰত ডিপেণ্ড কৰি মই ভিডিঅ'টো পষ্ট কৰোঁ। মই কাৰোঁ পৰা চাই নহয়, কাৰোঁ পৰা কপি নকৰোঁ। যিটো মোৰ নিজৰ একাউণ্টত হয় প্ৰব্লেমবিলাক আহে, মই সেই প্ৰব্লেমবিলাকহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকৰো কোনো ধৰণৰ ফেচবুকত প্ৰব্লেম আহিছে, কি প্ৰব্লেম আহিছে আৰু আপোনালোকে যদি নাজানে ইয়াৰ প্ৰব্লেমটোৰ সলিউশ্যন কেনেকুৱা কৰি কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব, নাইবা আপোনাৰ স্ক্ৰীন ৰেকৰ্ডিং কৰি দিব, নহ'লে স্ক্ৰীনশ্বট এটা মোক ডাইৰেক্ট মেছেজ কৰি দিব আৰু ক'ব যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। ঠিক আছে, মই নিশ্চয় ট্ৰাই কৰিম সেই প্ৰব্লেমটোৰ ওপৰত ভিডিঅ' বনাবৰ। আৰু আপোনাক মই মেনশ্যন কৰি পেলাই ভিডিঅ'টো পষ্ট কৰিম, প্লাছ পাৰোঁ যদি মই আপোনাক শ্বেয়াৰো কৰি দিম। ঠিক আছে, তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব। ঠিক আছে, স্ক্ৰীন ৰেকৰ্ডিঙৰ জৰিয়তে বুজাই দি আছোঁ। ইয়াৰ সলভ আমি এতিয়া কৰি দেখুৱাম আপোনাক। ঠিক আছে, তো প্ৰথমতে ইয়াতে গ'লোঁ। ঠিক আছে, ইয়াতে যোৱাৰ পিছত আপুনি যদি ইয়াতে ক্লিক কৰে তথাপি হ'ব, আৰু যদি প্ৰফাইলত ক্লিক কৰে তথাপি হ'ব। ঠিক আছে, মই ইয়াতে কৰি দিওঁ, শ্বৰ্টকাট হয় এইটো। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে এনেকুৱা হৈছে। ঠিক আছে, ইউৰ প্ৰফাইল ইজ নট এলিজিবল টু বি ৰিকমেণ্ডেড ৰাইট নাও। আপুনি ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে কি হৈছে, ইউৰ প্ৰফাইল ইজ নট অথৰিটিক। ঠিক আছে, তো আপুনি ইয়াতে কি কৰিব, ইয়াতে এবাৰ ক্লিক কৰিব, য'ত লাৰ্ণ মোৰ বুলি যে আছে ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে এনেকুৱা কৰি আহিব। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল কৰি এনেকৈ অলপ ওপৰত ল'ব। এইটো আপোনাৰ আপোনাৰ নিজৰ যিটো চেনেল হয়, সেইটো মানে প্ৰফাইল বা পেজ যি আছে, এইটো ইয়াতে নামটো আহি যাব। ঠিক আছে, ইয়াতে অহাৰ পিছত ইয়াতে কি দিছে, কনফাৰ্ম আইডেণ্টিটি। ঠিক আছে, আপুনি ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এটা ইণ্টাৰফেচ খুলি আহিব, ৰিকুৱেষ্ট ৰিভিউ। আপুনি ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে টেক ফটো, এতিয়া টেক ফটো কিহৰ ফটো এইটো আপুনি এইটো ভাবি আছে না? ওপৰত চাব পাৰে আপলোড ইউৰ ID, আপোনাৰ যিকোনো ID, যেনে ইয়াতে যেতিয়া আপুনি ক্লিক কৰিব অপশ্যনবিলাক আহিব। ঠিক আছে, টেক ফটো যে আছে ইয়াতে মই এবাৰ ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে এনেকুৱা হৈছে, পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, নেশ্যনেল ID কাৰ্ড, আৰু শ্ব' মোৰ যে আছে ইয়াতে যে আপুনি ক্লিক কৰে, ইয়াতে মানে আৰু বহুত কিবা কিবি আছে, মেৰি চাৰ্টিফিকেট হওক, ভোটাৰ ID হওক, এনেকুৱা বহুত ধৰণৰ আছে। আপুনি যিটো লয়, আপোনাৰ যিটো ID আছে, ধৰক আপুনি যদি ভোটাৰ IDটো দিব বিচাৰে, আপুনি যদি ভোটাৰ ID দিব বিচাৰে তেতিয়াহ'লে আপুনি ভোটাৰ IDত ক্লিক কৰিব। আপুনি যদি ড্ৰাইভিং লাইচেঞ্চ দিব বিচাৰে আপুনি ড্ৰাইভিং লাইচেঞ্চত কৰিব। যিকোনো এটা আপুনি ID এটা আপোনাৰ যিকোনো এটা ডকুমেণ্টছ এটা আপোনাৰ ওচৰত ল'ব। ওচৰত লোৱাৰ পিছত এনেকুৱা কৰি চিলেক্ট কৰিব, যিটো ID ল'ব আপুনি সেনেকৈ চিলেক্ট কৰি পেলাই এই নেক্সট যে আছে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তলত আপুনি চাব পাৰে এনেকুৱা আছে গেট ষ্টাৰ্ট, আপুনি ইয়াতে এবাৰ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ কেমেৰাটো অ'পেন হৈ যাব। ঠিক আছে, এনেকৈ কেমেৰা অ'পেন হৈ যাব। তো আপোনাৰ তলত যিমানে এনেকৈ কেমেৰাটো অ'পেন হৈ যাব, আপুনি যিটো ডকুমেণ্টছ দিব দিয়াৰ লগে লগে বাছ আপোনাৰ প্ৰব্লেমটো সলভ হৈ যাব।